हाय फ्रेंड्स, আজি আপোনালোকলৈ ৰেড ভেলভেট কেকৰ ডেকোৰেশ্যন লৈ আকৌ আহিলোঁ। কেকটো এগলেছ আছিলে। এগলেছ স্পঞ্জটো মই প্ৰথমতে 3টা লেয়াৰত কাট কৰি ললোঁ। কাট কৰি মই আজি সুগাৰ সিৰাপ দিয়া নাই কেকত চুপ কৰিবৰ কাৰণে। মই হোৱাইট চকলেট মেল্ট কৰি সুগাৰ সিৰাপৰ সলনি ইউজ কৰিছোঁ। এইটো কেকৰ টেষ্টটো বহুত ভাল আহে। বিশেষকৈ ৰেড ভেলভেট কেকত এইটো ইউজ কৰিলে টেষ্টটো খুবেই ধুনীয়া হয়। সো মই সেনেকৈ কেকটো চুপ কৰিছোঁ। তাৰপিছত ক্ৰীম দিছোঁ। ক্ৰীমটো মই এইটো হুইপ ক্ৰীম নহয়, চিজ ক্ৰীম, হুইপ ক্ৰীমৰ লগত চিজ ক্ৰীম মিক্স কৰি দিছোঁ। আৰু এই চিজ ক্ৰীমটো মই ঘৰতে বনাইছোঁ। ঘৰতে অতি সহজতে চিজ ক্ৰীম বনাব পাৰি, যিহেতু আমাৰ এইটো সাইডত চিজ ক্ৰীম এভেইলেবল নহয়। সো ঘৰতে বনাব লগা হয়। টেষ্টটো ধুনীয়া আহে। মই ইয়াতে হুইপ ক্ৰীম লৈছোঁ 150 গ্ৰাম আৰু 100 গ্ৰামমান মই ক্ৰীম চিজ লৈছোঁ। দুটা মিক্স কৰি একেলগে বিট কৰি মই এইটো ইউজ কৰিছোঁ। খুবেই টেষ্টি হয় ক্ৰীমটো। সো এনেকৈ 3টা লেয়াৰতে মই ক্ৰীম দি তাৰপিছত ইয়াত মই এক্সট্ৰা হোৱাইট চকলেট গাৰ্নাছ ইউজ কৰা নাই। গাৰ্নাছটো দিলে কি হয়, ক্ৰীমৰ টেষ্টটো ভাল লাগে। যিহেতুকে ক্ৰীমটো অলৰেডি বহুত টেষ্ট হয়, সেইকাৰণে মই গাৰ্নাছ নিদি চকলেটে মই মানে গ্ৰেট কৰি দিছোঁ। এইবিলাক এনেকৈ দিলে কি হয়, কেকটো যেতিয়া ফ্ৰিজিং কৰা যায় আৰু চকলেটবোৰ টান হৈ যায় আৰু যেতিয়া কেক খোৱা যায় নহয়, তেতিয়া এই চকলেটবোৰ মুখত লাগি ধৰে। হোৱাইট চকলেট এনেও টেষ্ট, এনেকৈ দিলে বহুত টেষ্ট হয় কেকটো। মই ভাবোঁ মোৰ নিচিনা এনেকৈ আপোনালোকে দি চাবচোন, সঁচাকৈ বহুত টেষ্ট লাগে। সো এনেকৈ হৈ গ'ল মোৰ কেকটো। তাৰপিছত মই ক্ৰাম কোটিং কৰি ৰেড ভেলভেট যিহেতুকে মই অলপ সময় ফ্ৰিজত থৈছিলোঁ, তাৰপিছত ক্ৰীমেদি ফাইনেল ফিনিচিং কৰি লৈছোঁ। আপোনালোকে মাৰ্ক কৰিছে নিশ্চয়। এই ক্ৰীমটো চাওক, একেবাৰে কিন্তু ফিনিচিং হোৱা নাই, কাৰণ ইয়াতে ক্ৰীম চিজ মিহলোৱা আছে ন। ক্ৰীম চিজ মিক্স কৰিলে ক্ৰীমটো একেবাৰে স্মুথ যেন নালাগে দেখাত। যি কি নহওক, তাৰপিছত ইমান স্মুথৰ দৰকাৰো নাই, যিহেতুকে আমি ডিজাইন কৰিম। তাৰপিছত কেকৰে অলপমান এটা পাৰ্ট মই থৈ দিছিলোঁ, সেইটোৱে মিক্সিৰ জাৰত মই অলপ গ্ৰাইণ্ড কৰি সেই ক্ৰামবিলাক দি মই কেকটো চাওক ডেকোৰেশ্যন কৰি ল'লোঁ। আৰু ছাইডৰ ক্ৰামবিলাকো মই স্কেপাৰ দি গুচাই দিলোঁ। তাৰপিছত অলপমান ডাঙৰ চাইজৰ ৰ'জ নজলেৰে মই কি কৰিলোঁ চাওক, এনেকৈ পেটেলবোৰ দি এটা ফ্লাৱাৰ আঁকিব চেষ্টা কৰিলোঁ। ডিজাইনটো মোৰ ওপৰতে এৰি দিছিল, সেইকাৰণে মই অলপমান আনকমন কৰিবলৈ চেষ্টা কৰিলোঁ ৰেড ভেলভেট কেকটো। আৰু তাৰপিছত চাওক পাহিবিলাক দি মাজতে মই ৰেড কালাৰৰ ক্ৰীমেদি ডট ডট দি নেমটো লিখিব দিছিলে, মাজতে মই নেমটো লিখি দিলোঁ। তাৰপিছত এয়া কমপ্লিট মোৰ ডেকোৰেশ্যনটো। ফাইনেল লুকটো চাওক, কেনেকুৱা লাগিছে বাৰু? ধুনীয়া লাগিছে নহয়নে? খুব মৰম লাগিছিলে দেখোঁতে কেকটো। আৰু কেনে লাগিছে ক'বচোন। আজিলৈ ইমানেই। থেংক ইউ।